ব্যক্তিগত খণ্ডৰ উদ্যোগপতিৰ প্ৰতি বৰ দৰদ শৰ্মা চৰকাৰৰ। এটাৰ পিছত আনটো চৰকাৰী সম্পত্তি বিক্ৰী কৰাৰ ৰহস্য কি? এইবাৰ কাজিৰঙাৰ গৌৰৱকে বেচিবলৈ ওলাইছে দিছপুৰে। ঐতিহাসিক চৰকাৰী অতিথিশালা হস্তান্তৰ কৰিব ব্যক্তিগত খণ্ডক। ধাৰত পোত গৈছে নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ? উন্নয়নৰ নামত আপুৰুগীয়া গছ কাটি নিৰ্বিচাৰে প্ৰকৃতি ধ্বংস কৰি মাথো উৰণ সেতু নিৰ্মাণ কৰি ৰাজকোষ উদং নেকি, যাৰ পৰিণতিত এটাৰ পিছত আনটো ঐতিহ্যমণ্ডিত চৰকাৰী সম্পত্তি নিৰ্মমভাৱে বিক্ৰী কৰিছে দিছপুৰে। হৈ গ'লে এটা ইয়াৰ যোনটো ইম্পৰ্টেঞ্চ আছে সেই ইম্পৰ্টেঞ্চটো নাইকিয়া হৈ যাব, এটা বেৰিয়াৰ আহি যাব, আমাৰ যোনটো অধিকাৰ থাকিব সেই অধিকাৰো নাইকিয়া হৈ যাব। সেইকাৰণে আমি বিচাৰিছোঁ যে এইটো প্ৰাইভেটাইজেশ্যন হ'ব নালাগে। ঐতিহাসিক বনানী পৰ্যটক নিবাস বিক্ৰীৰ বাবে নিবিদা। ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰিব বনশ্ৰী কুঞ্জবন প্ৰশান্তি। বাৰ ৱেলনেছ চেণ্টাৰ অৰ্পণৰ বাবেও নিবিদা আহ্বান। বনানী বনশ্ৰী বা কুঞ্জবন তিনিখনকে ধৰি আৰু দুখন প্ৰপাৰ্টি যিটো প্ৰাইভেটাইজেশ্যন কৰিব গৈছে, আজি কাজিৰঙাৰ পৰ্যটন নিগম বুলি ক'লে বনানী বনশ্ৰীৰ কথা প্ৰথমত আহে। তো ইয়াৰ পৰা পৰ্যটনৰ লগত জড়িত যিটো অসম চৰকাৰৰ এটা পুৰণি হেৰিটেজ প্ৰপাৰ্টি, এইটো ইয়াৰ পৰা নাইকিয়া হৈ যাব। এইখন শতবৰ্ষ গৰকা বনানী পৰ্যটক নিবাস। এই অভিজাত চৰকাৰী নিবাসতে নৈশ যাপন কৰি কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰিছিল প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে। ইয়াতে নিশা কটাই কাজিৰঙা ভ্ৰমণ কৰিছিল বিগ বি অমিতাভ বচ্চনে। কাজিৰঙাত প্ৰথম পৰ্যটন ব্যৱসায়ৰ বাটকটীয়া চৰকাৰী অতিথিশালা এই বনানী বনশ্ৰী কুঞ্জবনে। প্ৰথম ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু ডাঙৰীয়া ইয়াতে আছিল, অমিতাভ বচ্চনকে মুখ্য কৰি এই অতিথিশালাতে আছিল। আৰু দ্বিতীয় কথা হ'ল ইয়াৰ ঐতিহ্য আছে। আমি স্থানীয় ৰাইজে এই অতিথিশালাকেইটাক লৈ পেলাই আমি গৌৰৱ কৰোঁ। এতিয়া এই অসমৰ গৌৰৱকে ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰিবলৈ নিবিদা আহ্বান কৰিছে পৰ্যটন বিভাগে। আমাৰ হৃদয়ত প্ৰতিটো ক্ষণতে সোমাই আছে এই বনানী বনশ্ৰী কুঞ্জবনৰ ঐতিহ্য। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী আৰু নতুন পৰ্যটন মন্ত্ৰীক আমি হাতযোৰ কৰি অনুৰোধ কৰিছোঁ যাতে তেখেতসকলে এইটো ব্যক্তিগত খণ্ডক নিদি ইয়াৰ ঐতিহ্যটো সদায় অক্ষুণ্ণ ৰাখে। চৰকাৰী সম্পত্তি ব্যক্তিগত খণ্ডক বিক্ৰী কৰি এক নেতিবাচক ইতিহাস ৰচিব বিচাৰিছে নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে? ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰিলে এইসমূহ কৰ্মচাৰীৰ কি হ'ব ভৱিষ্যত? নিযুক্তিৰ ক্ষেত্ৰতো অসুবিধা আহিব। যোনটো ইয়াত এটা ধৰি লওক চাকৰি কৰি আছে, এতিয়া প্ৰাইভেটাইজেশ্যন হৈ যোৱাৰ লগে লগে প্ৰাইভেট এমপ্লয়িজ ইয়াত ইমপ্লাণ্ট হ'ব, প্লাছ মানে বিভিন্ন প্ৰকাৰৰ এটা অসুবিধাৰ সৃষ্টি হ'ব। চৰকাৰী হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে এওঁলোকে কৰিছে প্ৰতিবাদ। পিছে তগলকি দিছপুৰে এওঁলোকৰ প্ৰতিবাদত সেও মানি সিদ্ধান্ত সলনি কৰিবনে? কাজিৰঙাৰ পৰা নীলপদ্ম শৰ্মাৰ ৰিপৰ্ট DY365।